এই মানুহজনক আপোনালোকে চিনি পাইছেনে? তেওঁৰ নাম হৈছে আলেখ পাণ্ডে। তেওঁ অসমলৈ আহি এই বানপানীৰ সময়ত যিসকল মানুহ পানীত ডুবি আছে, যিসকল মানুহ এই বান পৰিস্থিতিৰ লগত যুঁজি আছে, সেই প্ৰত্যেক ঘৰ মানুহলৈ গৈ তেওঁ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে এজনী ছোৱালীৰ জীৱন গঢ়ি থৈ গৈছে তেওঁ। এই ভণ্টিজনীৰ নাম হৈছে জানমণি কোঁৱৰ। তাই কাৰাটে খেলে, ষ্টেট লেভেল, নেশ্যনেল লেভেলত কাৰাটে খেলে। কিন্তু তাইৰ দিল্লীত খেল আছিলে। এই বান পৰিস্থিতিৰ কাৰণে তাই দিল্লীৰ খেলখনত যাব নোৱাৰা অৱস্থা হৈ গৈছিলে। কিন্তু তেওঁ অসমলৈ আহি সেই কথাটো গম পায়। তাই থকা মেলাৰ ব্যৱস্থা, তাই ফ্লাইটৰ ব্যৱস্থা আৰু তাইক এখন 3 লাখ টকাৰ চেক দি মেলি তাইক খেল খেলিবলৈ পঠালে। তাৰপিছত সেই খেলখনত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল আৰু অসমৰ লগতে ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল, এই মানুহজন যিজনে ঘৰত থাকিও সহায়ৰ হাত আগবঢ়াব পাৰিলে, কিবা এটা দান বৰঙণি দি বা কিবা এটা তেওঁ পইচা দি তেওঁৰ দায়িত্বটো সামৰি পেলাব পাৰিলেহেঁতেন। কিন্তু তেওঁ সেইটো নকৰি অসমলৈ আহি তেওঁ গাঁৱে গাঁৱে গৈ প্ৰতি ঘৰ মানুহৰ ঘৰত গৈ তেওঁ সহায়ৰ হাত আগবঢ়ালে আৰু এজনী ছোৱালীৰ জীৱনটো তেওঁ গঢ়ি থৈ গ'ল। আজি যদি তেওঁ এই সকাহ নিদিলেহেঁতেন, ছোৱালীজনীক এই সুবিধাকণ যদি কৰি নিদিলেহেঁতেন, তাই এই জীৱনটো আজি যিটো পৰ্যায়ত তাই আছে, সেই পৰ্যায়টোত তাই নাপালেগৈহেঁতেনে। কাৰণতো তাই যদি খেলখন খেলিব যাব নোৱাৰিলেহেঁতেন, তেন্তেতো তাই আমাৰ অসমৰ বাবে গৌৰৱ কৰি আনিব নোৱাৰিলে, আমাৰ ভাৰতৰ বাবে গৌৰৱ কৰি আনিব নোৱাৰিলে। আজি তাই সোণৰ পদক পাবলৈ তাই সক্ষম নহ'লেহেঁতেন। এই মানুহজনক যিমান ধন্যবাদ দিওঁ মানে বহুত কম। কি ক'ম, তেওঁক ক'বলৈ কোনো ভাষা নাই। আপোনাক মই চেলুট মাৰিছোঁ, চেলুট কৰিছোঁ।